যদি আমাৰ পৃথিৱীত তেল আৱিষ্কাৰ নহ'লহেঁতেন তেন্তে আমাৰ পৃথিৱীৰ শক্তিৰ উৎস আৰু অৰ্থনীতিৰ বজাৰখন কেনেকুৱা হ'লহেঁতেন। মূলতঃ তেল আৱিষ্কাৰ হোৱাৰ পৰা বৰ্তমান বিশ্বত এতিয়ালৈকে 200খনৰো অধিক যুদ্ধ হৈ গ'ল। গতিকে তেল যদি আৱিষ্কাৰ নহ'লহেঁতেন তেন্তে এই যুদ্ধ কেতিয়াও নহ'লহেঁতেন। আনহাতে প্লাষ্টিক, যি আজিৰ তাৰিখত আমি প্ৰায় দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ কৰোঁ, এই দৈনন্দিন ব্যৱহাৰ কৰা এই প্লাষ্টিকৰ অস্তিত্ব কেতিয়াও নাথাকিলেহেঁতেন যদিহে তেল আৱিষ্কাৰ নহ'লহেঁতেন। ইফালে বিমান চলাচল, যাৰ জৰিয়তে আমি ঘণ্টাত হাজাৰ হাজাৰ মাইল যাত্ৰা কৰোঁ, এই যাত্ৰাৰ ক্ষেত্ৰত আমি প্ৰায় 500 বছৰ পিছুৱাই থাকিলোহেঁতেন যদিহে তেল আৱিষ্কাৰ নহ'লহেঁতেন। আনহাতে তেলৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে আমাৰ পৃথিৱীৰ 60%ৰো অধিক বায়ু প্ৰদূষণ হৈ আছে। কিন্তু যদি তেল আৱিষ্কাৰ নহ'লহেঁতেন তেন্তে এই প্ৰদূষণ কেতিয়াও নহ'লহেঁতেন। ইফালে তেলৰ বাবে হোৱা যুদ্ধত এতিয়ালৈকে তথ্য পোৱা অনুসৰি প্ৰায় 10 লাখৰো অধিক লোকৰ মৃত্যু হৈছে। কিন্তু যদি এই তেলেই যদি নাথাকিলেহেঁতেন তেন্তে এই মৃত্যুৰ সংখ্যা হ'লহেঁতেন 0। তেলে আমাৰ সমগ্ৰ বিশ্বৰ প্ৰায় 3% GDP নিয়ন্ত্ৰণ কৰে। তেল আছে বাবেহে যন্ত্ৰ চলি আছে, আৰু যন্ত্ৰ চলি আছে বাবেহে বিশ্বৰ লোকে বহুত বেছি এতিয়ালৈকে আগুৱাই আহিব পাৰিলে। কিন্তু যদি তেলেই নাথাকিলেহেঁতেন তেন্তে সমগ্ৰ বিশ্ব আজি প্ৰায় 1000 মান বছৰ পিছুৱাই থাকিলেহেঁতেন। তেলৰ আৱিষ্কাৰে আমাক এটা নতুন পৃথিৱী দিলে, নতুন চিন্তাৰ সন্ধান দিলে, আৰু আধুনিক পৃথিৱী গঢ়াত তেলেহে আমাক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰিলে।